নমস্কাৰ। প্ৰথমতে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি লাভ কৰে। গতিকে আহক দেৰি নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। আজি আলোচনাৰ মূল বিষয়বস্তুটো হৈছে নাম্বাৰ। নাম্বাৰ কি, নাম্বাৰ কেই প্ৰকাৰৰ, নাম্বাৰৰ ডিটেইলছ আমি আলোচনা কৰিম। আহক, নাম্বাৰ অসমীয়াত বচন বুলি কোৱা হয়। বচন দুই প্ৰকাৰৰ, এটা হ'ল ছিংগুলাৰ নাম্বাৰ আৰু এটা হৈছে প্লুৰেল নাম্বাৰ। ছিংগুলাৰ বুলি ক'লে আমি অনলি এটাকে বুজোঁ আৰু প্লুৰেল বুলি ক'লে এটাতকৈ বেছি হ'লেই প্লুৰেল। যেনেকৈ এটা কলম, ইয়াৰ লগত যদি আমি আৰু এটা কলম লগাওঁ তেতিয়াহ'লে এইটো কি হ'ব? প্লুৰেল। মানে দুই বা দুটাতকৈ বেছি হ'লেই কি হ'ব? প্লুৰেল। ঠিক আছে, গম পাইছা? ইয়ালৈকেতো বুজিছা? এতিয়া আহা, ছিংগুলাৰৰ পৰা যেতিয়া আমি প্লুৰেললৈ নিম তেতিয়া কেতিয়াবা এছ ব্যৱহাৰ হয় আৰু কেতিয়াবা ইএছ ব্যৱহাৰ হয়। আমি তললৈ আহি আছোঁ, ইয়াৰ বিষয়ে আলোচনা কৰিম। চোৱা তোমালোকে, কিছুমান নাউন আছে, সেইবিলাক নাউনৰ লগত এছ লগাই আমি প্লুৰেল কৰোঁ। যেনে কাউণ্টেবল নাউন। এই কাউণ্টেবল নাউনৰ লগত আমি এছ লগাই পিনে আমি প্লুৰেল কৰিব লাগে। এতিয়া তোমালোকে ভাবিবা যে কাউণ্টেবল নাউননো কি? কাউণ্টেবল নাউন সেইবোৰক কোৱা হয় যিবোৰক আমি গণনা কৰিব পাৰি। যিবোৰ বস্তুক আমি গণনা কৰিব পাৰি, মানে কাউণ্টিং কৰিব পাৰি, গণিব পাৰি। তেতিয়াহ'লে আমি পেন যেতিয়া আছে, পেন আমি যে লিখোঁ, সেইটো আমি গণিব পাৰিনে নাই? তোমালোকে এবাৰ ভাবাচোন। পাৰোঁ। এটা কলম, দুটা কলম, তিনিটা কলম, চাৰিটা কলম, পাঁচটা কলম, ছটা কলম, পাৰিনে নোৱাৰি? পাৰি। ঠিক তেনেদৰে হৰিণা, ছাগলী, গৰু, যেনেকৈ কিতাপ, মেকুৰী, মাৰ্বল, এই গোটেইখিনিকে আমি গণনা কৰিব পাৰি, হয়নে নহয়? অসুবিধা নহয় আমাৰ। সেইবিলাকক কাউণ্টেবল নাউন বুলি কোৱা হয়। আৰু তেনেকুৱা যদি থাকে, আমি অনলি কেৱল মাত্ৰ এছ লগাই পিনে আমি প্লুৰেল কৰোঁ। চোৱা, ইয়াতে বুক দিয়া আছে, বুকটো আমি গণিব পাৰি, সেইকাৰণে ইয়াতে অনলি এছ লাগিছে। গট মানে ছাগলী, ছাগলী এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, বহুত আমি গণিব পাৰি, সেইকাৰণে ইয়াতে অনলি এছ লাগিছে। ঠিক আছে, ইমানলৈকেতো বুজিছা? ইয়াৰ পিছত ইএছৰ ব্যৱহাৰটো। ইএছটো কেতিয়া লাগে? কিছুমান নাউন আছে, সেইবিলাক নাউনৰ লগত যদি এছ, ডাবল এছ, এছ এইচ, এক্স আৰু জেড থাকে, তেতিয়াহ'লে আমি প্লুৰেল কৰোঁতে ইএছ লগাই কৰিব লাগে। সেইটো মনত ৰাখিবা। যেনেকৈ ইয়াতে কি আছে? গেছ দিয়া আছে, লাষ্টত এছ আছেনে নাই? আমি ইএছ লগাব লাগিব, গেছেছ। গ্লাছ, ডাবল এছ আছেনে নাই? গ্লাছেছ। ইয়াতে ফক্স আছে, এক্স আছেনে নাই? ফক্সেছ। ইয়াতে জেড আছে, জেডৰ এক্সাম্পল দিয়া নাই। ক্লাছ আছেনে নাই? ক্লাছেছ। বুছ, বুছেছ। এছ আছেনে নাই? আছে। তো ইয়াতে ইএছ লাগিছে। ঠিক আছে, গম পাইছানে? থেংক ইউ।